মাজে মাজে এনেকৈ খাই দিব লাগে, নহ'লে লিভাৰটো বৰ কষ্ট পায়। তো আকৌ এটা নতুন ব্লগত, আকৌ এটা নতুন ভিডিঅ'লৈ হেল্ল' গাইজ, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো আকৌ পাকঘৰৰ পৰা, যিহেতুকে মই পাকঘৰতে খানা বনাই থাকোঁ আৰু অভিয়াছলি চবেই পাকঘৰতে খানা বনায়, মানে মই খানা বনোৱা ভিডিঅ'ই দিওঁ ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত। গতিকে লং ভিডিঅ' খুব কমেই বনোৱা হয়, আপোনালোকে গম পায় মই ঘৰত গ'লে লং ভিডিঅ' বনাওঁ। আৰু মই ভাবিলোঁ আজি মোৰ পাকঘৰতে লং ভিডিঅ' এটা বনাওঁ। একো স্পেচিয়েল ডিছ বনোৱা নাই, মানে শ্বৰ্ট ভিডিঅ' বনাই ৰেচিপি শ্বেয়াৰ কৰিবলৈ। আৰু সাধাৰণতে মই ৰেচিপি তেনেকৈ শ্বেয়াৰ নকৰোঁ, কাৰণ যিখিনি নৰ্মেলি মই বনাই খাই থাকোঁ সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, খালি ভইচ অভাৰ দি কৰোঁ। আৰু আপোনালোকে ইমান মৰম দিছে, ইমান ধুনীয়াকৈ আদৰি লৈছে, তাৰ কাৰণে মই কৃতজ্ঞ। আজি পাকঘৰৰ পৰা এটা লং ভিডিঅ' বনাওঁ, যিহেতুকে মোৰ মাইকটো নাছিলে, মানে হেৰাই গৈছিলে আৰু আকৌ ৰিঅৰ্ডাৰ কৰিছোঁ, আহি পাইছে। চ' মই ট্ৰাই কৰিছোঁ মানে কেনেকুৱা আহে। বহুত বেছি গৰমৰ কাৰণে মই পাকঘৰত সোমাব পৰা নাই, জাষ্ট নৰ্মেলি কিবা এটা বনাওঁ, খাওঁ আৰু মানে ওলাই যাব চেষ্টা কৰোঁ পাকঘৰৰ পৰা। আজি বতৰটো অলপমান কম্পেৰেটিভলি ঠাণ্ডা বুলি নকওঁ, গৰমেই, পাকঘৰত বহুত বেছি গৰমেই, যিহেতুকে এইটো টপ ফ্ল'ৰ হয়, কিন্তু বাহিৰত বৰষুণ পৰি আছে কাৰণে অলপমান বতৰটো কম্পেৰেটিভলি ঠাণ্ডা। চ' মই ভাবিলোঁ আজি লং ভিডিঅ' এটা বনাওঁ। একদম চিম্পুল বনাইছোঁ, লাবৰা ভাজি বনাইছোঁ। ইয়াতে আপোনাৰ হেৰি আছে, ঘৰৰে জিকা আনিছিলোঁ, ঘৰৰ জিকা, তাৰপিছতে বজাৰৰ ৰঙালাও, বজাৰৰ আলু, বজাৰৰ পটল, বজাৰৰ পনীৰ চব কিনি আনিছোঁ। আৰু গোটেইখিনি কিনি যথেষ্ট পইচা গৈছে, সেই তাতকৈ বেটাৰ যদি 100 টকা মাংস আনিলোঁ হয়, ইমান কষ্টও নহয় বা ইমানখিনি পইচাও নাযায়। কিন্তু ইমানেই বেছি মাছ মাংস খোৱা হৈছে, মই ভাবিছোঁ মোৰ চাগে ডাউট কৰিছোঁ অলপমান ফেটি লিভাৰ পাইছে নেকি, কাৰণ মাজে মাজে অলপমান গেষ্ট্ৰিকৰ প্ৰব্লেম দিয়া ষ্টাৰ্ট কৰিছে। আৰু সেইটো কাৰণে ভাবিলোঁ আজি চিম্পলে খাওঁ। আৰু আজি বিশেষকৈ মঙলবাৰে মই মাছ মাংস নাখাওঁ। দিনতে মই বনাইছিলোঁ, মানে ৰাতিপুৱা বনাইছিলোঁ, এইটো দাইল বনাইছিলোঁ, পাহৰি গৈছিলোঁ গৰম কৰিবলৈ, গৰম কৰি দিওঁ। দিনতে দাইল বনাইছিলোঁ, মগুৰ দাইল। আৰু যদি নৰ্মেল বেলেগ দিন হ'ল হয়, মই চাগে কণী এটা ভাজি পেলাই তেনেকৈ ভাতটো খাই দিলোঁ হয়, কিন্তু যিহেতুকে মঙলবাৰ আৰু পনীৰটো খোৱা নাছিলোঁ, গতিকে ভাবিলোঁ এটা লাবৰা ভাজি বনাই দিওঁ। আৰু এই ভাজিটো বনাইছোঁ অলপমান বেছিকৈ, বাৰ বাৰ এই পাকঘৰটোত ইমান গৰমত সোমাই থাকিবলৈ মন নাযায়, সেইটো কাৰণে মই যিমান পাৰোঁ এবাৰ বা দুবাৰ, মানে মিনিমাম দুবাৰৰ কাৰণে বনাই দিওঁ, কেতিয়াবা 3বাৰো হৈ যায়, 4বাৰো হৈ যায়। গতিকে অলপমান বেছিকৈ বনাইছোঁ। এতিয়া দিছোঁ পৰিমাণ মতে অলপমান হালধি। আৰু এইখিনি ৰাতিৰ কাৰণেও হ'ব, মোৰ ৰাতিপুৱাৰ কাৰণেও হ'ব, চাগে অলপমান প্ৰবেবলি মোৰ দুপৰীয়াৰ কাৰণেও হৈ যাব। দুপৰীয়া যদি নাখাওঁ, অহাকালি ৰাতিলৈকেও হৈ যাব। চিম্পুল, একদম চিম্পুল বনাইছোঁ, আপোনালোকক ক্ল'জ দেখাই আছোঁ। চ' এইফালে মচুৰ দাইল নহয়, মগুৰ দাইলখিনি অলপমান গৰম হ'বলৈ দিছোঁ। আৰু এইফালে মোৰ লাবৰা ভাজি, নিমখ হালধি চব দিয়ে দিছোঁ। পনীৰখিনি অলপমান বেছিয়ে চফ্ট ভাঙি গৈছে। এতিয়া অলপমান আদা নহৰু, বেলেগ একো মছলা ব্যৱহাৰ নকৰোঁ আজি, নৰ্মেলিও খুব কমেই কৰোঁ। তেলতে জিৰা কেইটামান দিলোঁ, শুকান জলকীয়া আৰু অলপমান পাঁচফোৰণ দিছোঁ। ধনিয়া আৰু জিৰা গুড়ি অলপমান দিব পাৰে, কিন্তু মোৰ মানে পেকেট নাই, গতিকে এতিয়া আৰু গৰম কৰি অকণমান খুন্দি দিবলৈ এলাহ লাগিছে, যিহেতুকে বহুত গৰম। গেছটো কমাই দি কণখন মাৰি অলপমান সিজিবলৈ দিম, দালিখিনি গৰম হৈ গৈছে। মোৰ কবিতাৰ ছন্দ লাগি স্পন্দন তোৰ জাগেনে। চ' ৰাইজ, এইফালে ভাজিখিনি অলমষ্ট হৈছে, ইয়াতে অলপমান পানী দিম, কাৰণ অলপমান থুপথুপীয়া হ'লে বেছি খাই ভাল লাগে। এনেকৈও খাব পাৰে, মানে অলপমান দেখাই দিছোঁ আপোনালোকক। পনীৰখিনি ধুনীয়াকৈ ভাজা গৈছে, এক্সট্ৰাকৈ সেইকাৰণে কৈছিলোঁ এক্সট্ৰাকৈ ফ্ৰাই কৰিব নালাগে, কিন্তু অলপমান ভাঙিছে। পনীৰটো অলপমান বেছিয়ে কোমল আছিল, তাৰপিছত আকৌ মই গৰম পানীত তিয়াই দিলোঁ, সেইটো কাৰণে ভাঙিছে, বাট একো নাই। আলুটো ধুনীয়াকৈ সিজি গৈছে। ভাতৰ চিটি মাৰিলে 2টা মাৰিব দিছোঁ। আৰু এইফালে মোৰ চব্জিও অলমষ্ট ৰেডি হৈছে। আজি জলকীয়া নাই ৰুমত, শুকান জলকীয়া দিয়ে কাম চলাব লাগিব। কেনেকুৱা লাগে নাজানো, খাইতো ভালেই লাগিব মই জানো। মই মানে খানা বনাই ভাল পাওঁ, বাট তাতোতকৈ বেছি ভাল পাওঁ মই ঘূৰি। এতিয়া হয়তো সময়টো মই মিলাব পৰা নাই, ঘূৰিব পৰা নাই, বা মানে চুজ কৰিব পৰা নাই, মানে কি কৰিম কি নকৰিম। চ' বাট ষ্টিল মানে মই ঘূৰিব পালে মোক একো নালাগে, লাগিলে মই এসাঁজ লঘোণে থাকিম, কিন্তু মই ঘূৰিব পালে মোক আৰু বেলেগ একো নালাগে। চ' মই নন ষ্টপ ঘূৰি থাকিব পাৰিম, মানে ট্ৰেভেল কৰিব বিচাৰোঁ। ব্লগিং কৰোঁ নকৰোঁ এইটো পিছৰ কথা, বাট মই ট্ৰেভেল কৰিব বিচাৰোঁ। আৰু চাগে ভৱিষ্যতলৈ মই ট্ৰেভেলেই কৰিম, খানাও বনাম,
লগতে ট্ৰেভেলো কৰিম গতিকে এইটো মোৰ এটা সপোন আছে বাট পইচা পাতি অলপমান কামাই পেলাই আৰু যিমান পাৰোঁ ঘূৰিবলৈ চেষ্টা কৰিম আৰু প্ৰথমতে আৰম্ভ কৰিম অসমৰ পৰাই যিহেতুকে অসমতে বহুত ভাল ভাল জেগা আছে ঘূৰিবলগীয়া আছে গৈছোঁ যথেষ্ট জেগা গৈছোঁ অসমৰ বিভিন্ন ডিষ্ট্ৰিক্ট অলৰেডি গৈছোঁ মই কিন্তু আৰু বহুত যাবলগীয়া আছে বহুত শিকিবলগীয়া আছে বহুত কথা জানিবলগীয়া আছে চ' ৰাইজ এইফালে ভাত হৈ গৈছে এতিয়া ধুনীয়াকৈ ভাতটো খাম গৰমত থাকিব পৰা নাই ভাত ৰেডি হৈ গৈছে ধুনীয়াকৈ বাঢ়ি লৈছোঁ আৰু অলপমান ঠাণ্ডাও হ'ল এতিয়া খাম এইখিনিত আপোনালোকক দেখাই দিছোঁ দেখিছেনে নাই কেমেৰাত গম নাপাওঁ এইখিনি মিক্স ভেজ মানে লাবৰা ভাজি এইফালে দিনৰে অলপমান হেৰি আছিলে মানে আনাৰস দিনৰে নহয় একচুৱেলি এইটো যোৱাকালিৰে আছিলে ফ্ৰিজত থৈ দিছিলোঁ 2 পিচ নেমু লৈছোঁ আৰু এইফালে দিনৰে মুগ দাল এতিয়া খাওঁ আৰু দেই ৰিয়েকশ্যনটো দিব লাগিব ন আল্টিমেট হৈছে একদম ধুনীয়া মা মছলা নিদিয়া এসাঁজ মাজে মাজে এনেকৈ খাই থাকিব লাগে নহ'লে লিভাৰটো বৰ কষ্ট পায় নেমু চেপি লৈছোঁ দুটামান কেঁচা জলকীয়া হ'লেতো কথাই নাছিল আনফৰ্চুনেটলি আজি নাই মোৰ ঘৰত আৰু ৰাতি বেলেগৰ ঘৰত বিচাৰিবলৈ ভাল লগা নাই চ' এনেকৈ এডজাষ্ট কৰি লৈছোঁ আৰু বেছি দেখাই নাথাকোঁ ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধুনীয়াকৈ ফেনৰ তলত বহি ভালকৈ খাওঁ চ' আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোৰ ইউটিউব চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আপোনালোকে ছাজেষ্ট কৰিব কেনেকুৱা ধৰণৰ ভিডিঅ' বনাম বা এনেকুৱা ৰেচিপি লং ভিডিঅ' লাগে যদিও কমেণ্ট কৰিব অন্য এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে ভালে থাকক শুভৰাত্ৰি বাই বাই